নমস্কাৰ, আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে। চতিয়া সমষ্টিত সৃষ্টি হৈছে কৃষি বিপ্লৱ। বিধায়ক পদ্ম হাজৰিকাৰ কন্যাকা বহুমুখী পামত উঠিছে এই সেউজ বিপ্লৱৰ জোৱাৰ। বজাৰো আমাৰ, পথাৰো আমাৰ এই শ্লোগান অনুসৰণ কৰি ইতিমধ্যে স্বাৱলম্বী হৈছে বহু নিবনুৱা যুৱক যুৱতী। এইবাৰ কন্যাকাত দেখা গৈছে বিশেষ বৈজ্ঞানিক পদ্ধতিৰে কৰা বিভিন্ন প্ৰজাতিৰ কলৰ খেতি। মালভোগ, অমৃত সাগৰ আদি কলৰ খেতিয়ে ইতিমধ্যে চতিয়া সমষ্টিলৈ আনিছে ইতিবাচক বাৰ্তা। জামুগুৰি হাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, প্ৰাইম নাও। ধন্যবাদ। আপোনালোকৰ চেনেলৰ সমূহ কৰ্মকৰ্তালৈ কন্যাকাৰ তৰফৰ পৰা ধন্যবাদ আৰু অভিনন্দন জনালোঁ। বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গঢ় লৈ উঠা ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ আমাৰ ইয়াৰ কল খেতি। এই ফাৰ্মখনৰ 2000 বিঘা মাটিৰ 3টা ভাগত বিভক্ত কৰা হৈছে। এই ভাগত আমাৰ যিটো 1 নম্বৰ কেম্প বুলি আমি কওঁ, ইয়াত আমাৰ 50 বিঘা মালভোগ কল আছে আৰু 40 বিঘা অমৃত সাগৰ আৰু ইয়াৰ লগতে আমাৰ থলুৱা প্ৰজাতিৰ যিখিনি কল আছে, আমাৰ আঠিয়া কলৰ পৰা আদি কৰি থলুৱা আটাইখিনি প্ৰজাতিৰ কল ইয়াত আমি খেতি কৰিছোঁ। আৰু আমি এটা আশাৰ বতৰা যে এই কল খেতিয়ে আমাৰ মনত, আমাৰ নিবনুৱাসকলৰ মনত এক আশাৰ সঞ্চাৰ কৰিছে। মালভোগ কলৰ প্ৰতি বিঘাত আমি 2 লাখৰ পৰা 3 লাখ পৰ্যন্ত টকা এই প্ৰথম বছৰ, এই প্ৰথম যিটো আমাৰ হাৰ্ভেষ্টিং, ইয়াত আমি উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকক আমি জনাবলৈ পাই আৰু সুখী হৈছোঁ যে আমি সকলোৱে জানো যে জীয়া ভৰলী নৈ এৰি থৈ যোৱা এই প্ৰচণ্ড এক বালিচৰ আমি যথেষ্ট সংগ্ৰাম আৰু গৱেষণাৰ মাজেদি আমি ইয়াক কৃষি উপযোগী ভূমিলৈ ৰূপান্তৰিত কৰিছোঁ। আমাৰ বিধায়ক পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত এই কামখিনি আজি ইয়াত সম্পন্ন হৈছে। তেখেতৰ বলিষ্ঠ নেতৃত্বত আৰু তেখেতৰ যি অনুসন্ধিৎসু কৃষিৰ প্ৰতি যিটো তেখেতৰ আগ্ৰহ, তাৰ প্ৰতিফলন ইয়াত ঘটিছে। আত্মনিৰ্ভৰশীল ভাৰত, আত্মনিৰ্ভৰশীল অসমৰ যি শ্লোগান আৰু পথাৰো আমাৰ, বজাৰো আমাৰ যি আমাৰ শ্লোগান আছে, তাৰ যথাৰ্থ প্ৰয়োগ আৰু কাৰ্যকৰী বাস্তৱ ৰূপ আজি কন্যাকাৰ জৰিয়তে আমি দেখাবলৈ সক্ষম হৈছোঁ। এইখিনিয়ে আমাৰ মূল কথা।